এতিয়াৰ পৰা নাৰ্ছিং কোৰ্ছত এডমিশ্যন লোৱাৰ আগতে সাৱধান 2025 চনত যদি এনএম জিএনএম বিএসসি নাৰ্ছিং কোৰ্ছত এডমিশ্যন ল'ব বিচাৰিছে বা অলৰেডি জিএনএম বিএসসি নাৰ্ছিং বা এএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন লৈ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বা থাৰ্ড ইয়াৰত পঢ়ি আছে তেতিয়াহ'লে সাৱধান হওক কাৰণ পাছ আউট হোৱাৰ পিছত চৰকাৰী জব কৰিব নোৱাৰিব অসমত কৰিব নোৱাৰিব কিয় নোৱাৰিব এই ভিডিঅ'ৰ জৰিয়তে প্ৰমাণৰ সৈতে জনাই দিম এইখন হল অফিচিয়েল লিষ্ট প্ৰকাশ কৰিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ৰিসেন্টলি ডিসেম্বৰ মাহতে প্ৰকাশ কৰিছে কোনবিলাক কলেজ আইএনসিৰ ৰিকগনাইজ হয় সেই কলেজৰ লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে ইতিমধ্যে অসমত বহুত কলেজৰ নাম আছে আৰু বহুত কলেজ বা ইনষ্টিটিউটৰ নাম নাই যিবিলাক ক্যান্ডিডেট আইএনসি এপ্ৰুভ নথকা কলেজত পঢ়ি আছে বা অলৰেডি এডমিশ্যন লৈছে সেই সকল ক্যান্ডিডেট পাস কৰাৰ পিছত চৰকাৰী জব কৰিব নোৱাৰিব অসমত এতিয়া মই প্ৰমাণ দেখাম ইয়াতে সোৱা ৰিসেন্টলি অসমত চৰকাৰী ভ্যাকেন্সি ওলাইছিল ষ্টাফ নাৰ্ছ এএনএমৰ ইয়াতে উল্লেখ কৰিছে যে যিখন কলেজৰ পৰা এএনএম পাস কৰিব সেই কলেজ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজ হ'ব লাগিব আৰু আসাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্ট্ৰেচন থকা হ'ব লাগিব তেতিয়া ক্যান্ডিডেট এই এএনএম পোষ্টত আবেদন কৰিব পাৰিব মানে চৰকাৰী জবত এপ্লাই কৰিব পাৰিব যদি ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজ নাই তেতিয়াহলে ক্যান্ডিডেট কেতিয়াও অসমত চৰকাৰী জবত এপ্লাই কৰিব নোৱাৰিব ইয়াতে ষ্টাফ নাৰ্ছৰ পোষ্ট ইয়াতে কৈছে যে জিএনএম বা বিএসসি নাৰ্ছিং পাস কৰা হ'ব লাগিব লগতে কলেজখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ বা ৰিকগনাইজ লাগিব লগতে যেটো আসাম ৰেজিষ্টাৰ আছে কাউন্সিল আছে সেই কাউন্সিলৰ ৰেজিষ্ট্ৰেচন লাগিব ইয়াতে হল মেইন হল ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজ লাগিব তেতিয়াহে অসমত চৰকাৰী জবত এপ্লাই কৰিব পাৰিব যদি ৰিকগনাইজ নাই তেতিয়াহলে নোৱাৰিব এতিয়া কেনেকৈ চাব ক্যান্ডিডেট যে লিষ্ট কলেজখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজ আছে না নাই এই লিষ্টত পাব সেই লিষ্ট মই এইখন লিষ্ট ক্যান্ডিডেটক দিম প্ৰত্যেক ক্যান্ডিডেটক দিম নিজে নিজে ডাউনলোড কৰি চাবা ইয়াতে যদি কলেজৰ নাম আছে তেতিয়াহলে কোনো ধৰণৰ প্ৰবলেম নাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ অফিচিয়েল লিষ্ট হয় ইয়াতে বহুত কলেজ বা ইনষ্টিটিউটৰ নাম আছে আৰু বহুত নাই হেবিলা কলেজত যদি এডমিশ্যন লোৱা ফিউচাৰ তোমালোকৰ বৰবাদ হ'ব কাৰণ অফিচিয়ালি নোটিছ অসম চৰকাৰে যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়া তাতে লিখি দিয়ে যে আইএনসি ৰিকগনাইজ হ'ব লাগিব যদি তোমালোকৰ ৰিকগনাইজ নাথাকে তেতিয়াহলে তোমালোকৰ ফিউচাৰ মানে বৰবাদ হ'ব এটো ইম্পৰ্টেন্ট পইণ্ট তোমালোকে যদি প্ৰাইভেটত পঢ়ি আছা চৰকাৰীত বিলা ৰিকগনাইজ থাকে কিন্তু প্ৰাইভেটত কিছুমান আছে বা বহুতে আছে মানে ৰিকগনাইজ নাই হেবিলাকত পঢ়ি তোমালোকে যদি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ পঢ়ি আছা এতিয়ালৈকে যদি ৰিকগনাইজ হোৱাই নাই আইএনসি এপ্ৰুভ লোৱাই নাই কলেজখন তেতিয়াহলে তোমালোকৰ ফিউচাৰত বহুত প্ৰবলেম হ'ব আৰু যদি ৰিকগনাইজ হৈছে তেতিয়ালে কোনো ধৰণৰ প্ৰবলেম নাই এতিয়া লিষ্ট কেনেকৈ ডাউনলোড কৰি চাব পাৰিবা এই প্ৰসেছটো মই জনাম এই ভিডিঅ ডেসক্ৰিপচনত লিংক পাবা লিংকত ক্লিক কৰিলেই তোমালোকে পিডিএফ ফৰমেটত ডাউনলোড কৰিব পাৰিবা তাৰ পিছত তোমালোকে চাই লবা ইয়াতে বহুত লিষ্ট মানে কলেজৰ নাম আছে এতিয়া তোমালোকে 25 চনৰ ফৰ্ম ইতিমধ্যে মানে নোটিছ আহিছে যে কেতিয়া এডমিশ্যন হ'ব অলৰেডি গম পাইছো বা নোটিছ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে কেতিয়া হ'ব এডমিশ্যন এইবিলাক ডিটেইলছ ইতিমধ্যে আমি লাভ কৰিছো তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম তোমালোকে এতিয়াৰ পৰা সাৱধান হোৱা এনেকুৱা মানে কলেজ আছে যত মানে এডমিশ্যন লোৱাৰ পিছত যাতে কোনো ধৰণৰ প্ৰবলেম ফেস কৰিব লগা নহয় এতিয়া তোমালোকে লিষ্ট এবাৰ ডাউনলোড কৰি ফ্যামিলিৰ লগত শেয়াৰ কৰি দিয়া বা গাৰ্জেনৰ লগত শেয়াৰ কৰা চোৱা আৰু ভিডিঅ'টো যিমান পাৰা শেয়াৰ কৰি দিয়া তোমালোকে নাৰ্ছিং যদি নাৰ্ছিং কোৰ্ছত এডমিশ্যন লৈ কেৰিয়াৰ বনাব খুজি আছা তেতিয়ালে তোমালোকে এটো বহুত ইম্পৰ্টেন্ট এটো প্ৰথমতে চাই লোৱা ভিডিঅ ডেসক্ৰিপচনত লিংক দিছো লিংকত ক্লিক কৰি চাই লোৱা আৰু ইতিমধ্যে যিবিলাক নাৰ্ছিং কোৰ্ছৰ এডমিশ্যনৰ নোটিছ আইছে তোমালোকক স্টেপ বাই স্টেপ জনাই দিম এইবাৰো বহুত গাইড কৰা হ'ব প্ৰত্যেক বছৰৰ নিচিনা এইবাৰ বহুত তোমালোকক গাইড কৰিম তোমালোকে যাতে চৰকাৰীত পোৱা তাতে মই যিবিলাক মক টেষ্ট সেইবিলাকো তোমালোকক প্ৰভাইড কৰি থাকিম প্ৰত্যেক বছৰৰ নিচিনা এতিয়া লিষ্ট এবাৰ চাই লোৱা আৰু তোমালোকে গাৰ্জেনৰ লগত শেয়াৰ কৰিবা বা ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা কোনবিলাক কলেজ ৰিকগনাইজ আছে আৰু এডমিশ্যন লোৱাৰ আগতে এই লিষ্ট চাই লবা